যাদৱ কি দিবু মাধৱৰাই ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতরে যত বস্তু আছে হবে তোমার পাই যাদৱ কি দিবু মাধৱৰাই সহস্রজ বিভূতি কি দিব তোমাত আপুনি লক্ষ্মীৰ পতি সহস্রজ বিভূতি কি দিব তোমাত আপুনি লক্ষ্মীৰ পতি বাস্তুতি নতি কৰিব তোমাক কি বাস্তুতি নতি কৰিব তোমাক যাৰ ভাৰ সৰস্বতী নামে ক ও আছিলন্ত ৰজা মহাসুখে ৰজাই প্ৰজাক ও পালন আৰু সেই ৰাজ্যতে শিৱ শক্তি ও নামে ক আছিল
সদাগৰ প্ৰভাৱতী নামে ভাৰ্যা ও গুণ ৰখা শিৱৰ বৰে সদাগৰে দুটি সন্তান লভিলা পুত্ৰৰ নাম উগ্ৰ শক্তি আৰু সেই কন্যাজনীৰ নাম তাৰা শক্তি জেৰা কতদিনে পুত্ৰ কন্যাৰ যৌৱন কাল ভৈলা এদিনাখন ভাৰ্যাক চাই সদাগৰে ও কহিবেলা সদাগৰে ও ভাৰ্যাৰ আগে কয় ও যৌৱন কাল হৈছে কন্যাৰ দেখি নে নাই উপযুক্ত দৰা চাই বিয়া দিব Oh,
সীমা সংখ্যা সৰুৰ পৰা তুলি তালি অ ডাঙৰক আৰু এতিয়া কোন হতে বাচা কামে কোন হতে বাচা কামে এই কন্যা হলে আনৰ ঘৰত গটাব লাগিব অ কন্যা হলে আনৰ ঘৰত গটাব লাগিব পিতৃ মাতৃ ধৰ্ম আমি পিতৃ মাতৃ ধৰ্ম আমি ও কথা শুনি প্ৰভা দেৱী মৰ্মহত ভৈলা সদাগৰক চাই পাছে সদাগৰক চাই পাছে নকবা দে স্বামী আৰু নকবা কি কথা শুনালা কি কথা শুনালা ৰাতিপুৱা আৰু স্বামী মৰমৰ মাজনী আজলি ছোৱালী ও পানী উঠাই বাকী নাখায় তাই বিহনে থাকিম কেনেদৰে ভাবিলে দুখ লাগি যায় প্ৰাণ স্বামী ভাবিলে দুখ লাগি যায় সদাগৰে বোলে তুমি এইবোৰ কথা এৰা প্ৰিয়েই সংসাৰৰ নিয়মীয়া সংসাৰৰ নিয়মীয়া অযোগ্য দৰা সদাগৰে বিচাৰি ফুৰিলা কৈটো হলে যোগ্য দৰা কৈটো হলে যোগ্য দৰা হৰি হৰি প্ৰভু এ বয়স বাঢ়ি যায় কন্যাৰ ও চিন্তা বাঢ়ি এদিনাখন ভাৰ্যা পুত্ৰক মাতি আনি ভাৰ্যা পুত্ৰক মাতি আনি প্ৰিয় প্ৰভা দেৱী পুত্ৰ উগ্ৰ শক্তি দৰা বিচাৰি মই খালো হাবা থুৰি উপযুক্ত দৰা মই নাপালো বিচাৰি গতিকে আমি এটা কাম কৰো অহাকালি ৰাতিপুৱা তিনিও তিনি দিশে যাব যেজন যোগ্য দৰা পায় সিয়ে লৈ আহিব পিছদিনা প্ৰভাততে উঠি তিনি জনে উঠি তিনি জনে দৰা বিচাৰি যায় তিনিও তিনি দিশে পিছদিনা প্ৰভাততে
বিচাৰি তিনি ঘূৰিয়াৱা চিলা বিচাৰি না পাইলা তথাপিতো তিনিওজনে ঘূৰিয়াৱা ছিল এনেকৈয়ে কত দিন পাৰ হৈ গইলা বিধিৰ লিখন নেযাই খণ্ডন বিধাতাৰ জোৰা বাৰ চিঙে কোনো জন বিধিৰ লিখন একদিনা তিনিওজনে ঘূৰিয়াৱা চিলা হঠাতে তিনিওজনে তিনিডৰা পাইলা তিনিডৰা পাই খবৰ আনন্দিত মন তিনিডৰা লৈ হবে কৰিলা গমন হৰি প্ৰভু হে তিনিওজনে যোগ্য দৰা অ সতী শুন সদাগৰে মনে মনে ভাবেই কাক এৰি কাক দিব কাক এৰি কাক দিব ও এটা কইনাৰ তিনটা দৰা হব কেনেকৈ এটা কইনাৰ তিনটা দৰা হব কেনেকৈ ভাবি চিন্তি সদাগৰে হেৰৈ বোপাহত তোমালোকেতো নিজেই দেখিছা তোমালোক তিনিওজনে মোৰ ছোৱালীজনী বিয়া কৰাবলৈ আহিছা পিছে এতিয়া তোমালোকে কোৱাচোন মোৰ ছোৱালীজনী বাৰু তোমালোকৰ কাৰ পছন্দ হৈছে মনত ৰাখিবা জোৱাই কিন্তু মোৰ এজনেই হবা প্ৰথম দৰাই কয় সদাগৰক চাই বিয়া কৰাম কন্যাক মই জানিবা তই বিয়া কৰাবি মই কিয়েতে এনেই ৰখি আছো দ্বিতীয় দৰাই বোলে কলেই নহব ভাৰজাৰূপে সদাগৰে দিবই লাগিব কণা চকু দি তহঁতে দেখাই নাই
এই মস্তু মানুহটোৱে খাৰা হৈ আছো অ তৃতীয় দৰাই বোলে মই যোগ্য দৰা তৃতীয় দৰাই বোলে মই যোগ্য দৰা প্ৰথম চাৱনীতে প্ৰথম চাৱনীতে এই কথা শুনি সদাগৰ অ নিৰূপায় কাষ ঢকলৈ যাওঁ কাষ ঢকলৈ যাওঁ অ ভাবি চিন্তি সদাগৰে ৰজাৰ কাষে গলা হব কথা ৰজাৰ আগে হব কথা ৰজাৰ আগে ও সদাগৰৰ কথাত যায় আচৰিত সুপণ্ডিতক মাতি ৰজাই সুপণ্ডিতক মাতি ৰজাই সুখ তুমি যোৱাগৈ সদাগৰৰ ঘৰলৈ কোনে পাব এই কন্যা ভাঙি পাতি পোৱাগৈ খুব তুমি মহাৰাজ প্ৰণাম জনাও 3 মাহৰ সময় দিয়া মই ভাবি চাওঁ খুকেই বোলে মহাৰাজ মহারাজ 3 মাহৰ মূৰত নিজে মই আৰু সেই 3জন দৰাৰ ভিতৰত ছোৱালীজনী কাৰ লগত বিয়া হ'ব হব কথা সদাগৰ হব কথা সদাগৰ ও 3 মাহৰ সময় লৈ গৃহে চলি গইলা এনেকৈ কতদিন এনেকৈ কতদিন ও অচিন ৰোগে কন্যাজনী আগুৰি ধৰিলা ভাগ্য থিয়াই তাৰা শক্তি ভাগ্য ধিয়াই তাৰা শক্তি মই কেতিয়া কি পাপ কৰিলো কি লিখিলে বিধাতা সৰু হৈ থাকোতে কিয় নামৰিল আৰু মোৰ ইচ্ছা নাই আৰু মোৰ ইচ্ছা Hey!
বিচাৰে খালে খবে হাবা ধুৰি তারা নীল এতিয়া কি কৰ কান্দি কান্দি তারা শক্তি ও শুকাই খিনাই 4 দিনৰ মূৰত তাই মৰিয়ে থাকিলা 4 দিনৰ মূৰত তাই মৰিয়ে থাকিলা ও তাক দেখি প্ৰভা দেৱী মৰ্মতা কন্যা কষাৱতী ধৰি কন্যা কষাৱতী ধৰি ও কান্দে প্ৰভা দেৱী ভাগ্য কধিয়াই কপালে থাপৰ মাৰি কপালে থাপৰ মাৰি কি পাপৰ ফলে বাচ্চা কাঢ়ি নিলা এতিয়া কি কৰো ভাই ও কান্দে প্ৰভা দেৱী ভাগ্য কঠিয়াই বিয়া দিব বলি দৰাও বিচাৰি খালো আমি হাবা দৰাও আনিলো খুকক মাতিলো তই দেখোন গলি তাক দেখি সদাগৰৰ ও মহাচিন্তা নাকান্দিবা নাকান্দিবা প্ৰিয়া নাকান্দিবা কান্দি কান্দি ভাৰতাৰে
কথা থাকে কান্দি কান্দি সদা গৰে কয় ভগৱানে দিলে তেওঁ কাটি নিলে কান্দিলে জানো ঘূৰাই পাম কান্দিলে জানো ঘূৰাই পাম না কান্দিবা তুমিতো নিজেই দেখিছিলা তাই বাচাই মোক মৰমতেই কেতিয়াবা ভাগৰতে টোপনি নাহিলে মোৰ মৰমতে বাচাই হাত বুলাই দিয়ে মৰমতে বাচাই হাত বুলাই দিয়ে বাচাহত শ্মশানলৈ যাওঁ বল থৰ বাচাহত থৰ হে কান্দি কান্দি তাৰা শক্তিক ও শ্মশানলৈ আৰু সেই শ্মশানতে সীতাৰ যি তাৰা শক্তি সীতাৰ যি তাৰা শক্তি বিষাদিত মনে হবে তারা শক্তি বিদায় জনায় তিনি দৰাই কান্দে ভাগ্যক মৰি কিনো দুখ লিখে বিধাতা প্ৰথমজন দৰাই কয় আৰু মই বিবাহ নকৰা তাৰাৰ লগতে এহি শ্মশানতে গোটেই জীৱনে লগৰী হৈৰা দ্বিতীয়জন দৰাই কয় জীৱনত মই বিবাহ নকৰা তাৰাৰ অস্থি নিয়া গংগাত ভহাই দিব ভক্তি ভাবে বিদায় জনা
পিছত সেই শ্মশানত ৰখি থকা তৃতীয়জন দৰাই চিতাৰ ছাইখিনি এটা টোপোলা কৰি লৈ ভস্মৰতো পোলালো তৃতীয় দৰাই চকু পানী মচি মচি ওলাই গুচি যায় ওলাই গুচি কতদিন পাৰ হৈ গ'ল ভোকে পিয়াহে সি আধা মৰা হ'ল হৰক বৰাক কৰি সি আগুৱাই থাকে এক অৰণ্যৰ মাজে প্ৰৱেশ কৰে এই হঠাতে সৰোবৰ দেখিবাক পাইলা হঠাতে সৰোবৰ দেখিবাক পাইলা ইয়াত যিহেতু অলপ পানী আছে পানী খাই লোৱাই ভাল হ'ব পানী খাও বুলি সি পানী খাও বুলি সি এই দুই হাতেৰে আঞ্চুল মাৰি ও জলক হেন কালে আকাশ পানী হেনকালে আকাশ পানী এই সৰোবৰৰ পানী তুমি নাখাবা পানী খালে তোমাৰ মহাবিপদ হ'ব নিশ্চয় জানি ও কথা শুনি তপস্বীয়ে আচৰিত ভৈলা হে নাখাওঁ যা পানী নাখায় অন্য দিশে পানী নাখায় অন্য দিশে যাওঁতে 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 যাওঁতেই হঠাতে বামুণীয়ে ক ও তপস্বী লগ আই আই বামুণীক চাই পাছে বামুণীক চাই পাছে আই আই পানী অলপ দিবা নেকি আই অন্ন অলপ দিবা নেকি আই ভোকে প্ৰাণ ফাটি যায় ভোকে প্ৰাণ ফাটি যায় আশ্ৰয় অলপ দিবা নেকি
কথা শুনি বামুণীৰ বেয়া লাগি গ'লা ঐ বাপু আহা তেনেহ'লে মোৰ ঘৰলৈ আহা ভাতো খাব পাৰিবা পানীও খাব পাৰিবা ৰাতি তুমি থাকিব পাৰিবা আঠে বেঠে বামুণীয়ে এই পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ সেই বামুণীজনী আছিল আচলতে এগৰাকী বিধৱা নাৰী তেওঁৰ এটি সৰু ল'ৰা সন্তানো আছিল সি আছিল মহাদুষ্ট আৰু উৎপতীয়া ভাত ৰান্ধিব গ'লে সি ভাতৰ চৰু বগৰাই দিয়ে ভাত ৰান্ধিব গ'লে সি ভাতৰ চৰু বগৰাই দিয়ে ঘৰৰ সকলো বস্তু আৰু সেইদিনাখনে যিহেতু এজন অতিথি আহিছে সেইবাবে ভাত ৰান্ধিব বামুণীয়ে ৰন্ধনশালৈ গ'লা আৰু সেই দুষ্ট ল'ৰাটোৱে এচৰ পৰা মাটি আনি তাক দেখি বামুণী ক্ৰোধত জ্বলিলা মহাক্ৰোধে ল'ৰাটো এই চৌকাৰ জুইত ল'ৰাটো অচাই হৈ বাপৰে বাপ তাক দেখি তপস্বীয়ে মনে মনে ভাবে নিজৰ চলিকে জুইত সোমাই দিছি ৰাতি যদি মই ভাতক লাগি ৰহি থাকো মোৰ জীৱটো যাব নাখাওঁ ভাত পলয় ভাল হ'ব এহি বুলি তপস্বী যাবলৈ বাপু হেন কালে বামুণীয়ে বাপু কলৈ যোৱা ভাত ৰান্ধি থৈছো খাই যাব লাগিব তুমি কিয় যাব ওলাইছা তোমাৰ মনৰ বেমাৰ মই বুজি পাইছো আচলতে মোৰ ল'ৰাটোক মই নিজে জুইত পুৰি মাৰিছো তোমাৰ ভয় লাগিবই দিয়াচোন তুমি চিন্তা নকৰিবা মোৰ ল'ৰাটোক মই যেতিয়াই মাতিম সি পুনৰ ঘূৰি আহিব নিশ্চয় জানিবা এহি বুলি বামুণীয়ে মন্দিৰলৈ গ'লা মন্দিৰৰ পৰাই পুথি এখন হাতত লৈ এই চৌকাৰ পৰা ছাইখিনি উলিয়াই হেৰা বাপু মোৰ ফালে চাই থাকিবা ছাই আগত লৈ পুথি আৰু এইফালে পুথি পঢ়ি থাকোতেই সেই ছাইখিনিৰ পৰাই হঠাতে ল'ৰাটোৰ পুনৰ্জনম হৈলা বাপৰে বাপ তাক দেখি তপস্বীয়ে মনে মনে ভাবেই ছাইখিনি আগত লৈ পুথিখন পঢ়িলে যদি ল'ৰাটোৰ জন্ম হয় তেনেহ'লে মোৰ লগতো দেখোন মোৰ কইনাটো ছাইখিনি আছে মই যদি পুথিখন লৈ যায় ছাইখিনি আগত লৈ পুথিখন পঢ়িব পাৰো কিজানি মোৰ কইনাটোৰ জন্ম হয় বুঢ়া কালত মই বিয়াখনো পাতিব পাৰো আই ভাত দিয়া খাম দিয়া ৰংগমনে তিনিওজনেই খাবলৈ ধৰিলা খাই বৈ উঠি তিনিওজনে নিদ্ৰাত পৰিলা মধ্যৰাতি তপস্বীয়ে
মনে মনে ভাবে বামনেনি টুপনি যাই আছে, এই চেগুতে কামটো কৰাই ভাল হ'ব। ইফালে সিফালে চাই ওলাইয়া ও মন্দিৰৰ পৰা পুথি চুৰি কৰি নিলা। বামুণীৰ ঘৰৰ পৰাই পলাই গুচি গইলা। সদাগৰৰ ঘৰে যায় উপস্থিত হইলা। সদাগৰক চাই পাছে, সদাগৰক চাই পাছে। এ সদাগৰ দেউতা, অ ভাল বস্তু এটা মই লগত আনিছো, আৰু সেই বস্তুটোৰ পৰাই মন্ত্ৰৰ বলে তাৰা শক্তি। অ সদাগৰ দেউতা, মই মৰা মানুহ জেদ কৰিব পাৰো, মন্ত্ৰ বলে তাৰা শক্তি। ও এহি বুলি তপস্বী আসনে বহিলা। চাই আগত লৈ পুথি, চাই আগত লৈ পুথি। মই পিছে আৰম্ভ কৰো, আপনা সবে ভালদৰে শুনি যাব। কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম। প্ৰথমে প্ৰণাম ব্ৰহ্ম অৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। তজুনভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰায় অসংখ্যাত। এইফালে পুথি পঢ়ি থাকোতেই সেই ছাইখিনিৰ পৰাই ও হঠাতে তাৰা শক্তিৰ পুনৰ্জন্ম হৈ ৰহ। তাক দেখি তপস্বী, তাক দেখি তপস্বী, ও তাৰাক দেখি তপস্বীৰ আনন্দ মিলিলা। এই কথা সকলোতে প্ৰচাৰ হৈ গইলা। আমার যে সদাগৰৰ আপিটো মাৰা গেছিল, আপিটো বোলে আকৌ যাদছি, চাবা যাবি নেকি? ভূতে ধৰে নেকি? বল তেনেহলে। ও মাতা মাটি কৰি হবে ওলাই আহিলা। সদাগৰৰ ঘৰে যাই উপস্থিত হইলা। এই কথা সেই শ্মশানত ৰখি থকা দৰাটো আৰু আনফালে গংগাত অস্থি দিবলৈ যোৱা দৰাটোৱে এই কথা দুই দৰাই শুনিবা পালা। আনন্দতে দুয়োজনে আহিলা। ও তাৰা দেখি
অপূৰ্ণ হৈ 3 মাহৰ মূৰত যে সুখ পণ্ডিত অহাৰ কথা আছিল হেন কালে সুখ পণ্ডিত উপস্থিত হইলা হেন কালে সুখ পণ্ডিত উপস্থিত হইলা বাপৰে বাপ মানুহ দেখিছো আজি বহুত মানুহ দেখিছো আজি ও বহুত মানুহ ৰাইজ নিজৰ আসনত বহিলো অলপ সময় ধৈৰ্য ধৰা কাণ পাতি শুনা মোৰ হব কথা পিতা মাতাৰ ভাই ভনী মানুহ দেখিছো আজি ও বহুত মানুহ ঐ এহি বুলি সুখ পণ্ডিত আসনে বহিলা এবারে গোপনে আহনে বহিলা বাপুটো আহা তুমি আগবাঢ়ি আহা তোমাৰ বিচাৰখানা আগতে কৰি চাও আহা আহা বাপু আহা লাজ কৰিব নালাগে আহা তৃতীয় দৰাক চাই কই বেলা গেলা তৃতীয় দৰাক চাই কই বেলা গেলা বাপু আচলতে এই কইনাজনী তুমিয়েই পোৱা কাৰণ ইমান কষ্ট কৰি দিনক ৰাতি কৰি ৰাতিক দিন কৰি ঘূৰি 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 বাপু তুমি কন্যাজনীক পুনৰ জন্ম দিছা সেই হিচাপত তুমিয়েই পোৱা কিন্তু বাপু এটা কথা ও জন্ম দিলা মানে বাপু তুমি পিতৃ হলা জন্ম দিলা মানে বাপু তুমি পিতৃ হলা হেৰা বাপু পিতৃ হৈ কন্যাক বিবাহ পিতৃ হৈ কন্যাক বিবাহ এই কথা শুনি খবৰ মাজত মোৰতো কষ্ট এনেই গেল মৌন হৈ দ্বিতীয় দৰাক চাই দ্বিতীয় দৰাক চাই দ্বিতীয় দৰাক চাই খুব পণ্ডিতে কয় শুনা তুমি মোহৰ বচন তাৰাৰ অস্তিনিয়া গংগা তুমি ভহাই দিলা পুত্ৰৰ ধৰ্ম কৰিলা পালন বাপু তুমি বোধহয় এটা কথা নাজানা পুত্ৰ হয় মাতৃ বিবাহ কৰাব নাপাই সেই কাৰণে এই কন্যা নাপাবা নিশ্চয় কথা শুনি খবৰ মাজত মৌন হৈ ৰৈলা প্ৰথম জন্দৰাক চাই কহিবে লাগিলা প্ৰথম জন্দৰ
ৰাবা পুতু আহা তুমিও আগবাঢ়ি আহা তোমাৰো লেঠা তোমাৰি থৈ যাওঁ আহা শুনা শুনা বাপু তুমি কওঁ তোমাক ভাঙি পাতি শুনা তুমি মোহৰা বচনা বিয়া নকৰা বুলি শ্মশানত ৰখি থাকি সপি দিলা গোটেই জীৱন শুনা শুনা বাপু তুমি ও পাও শুনা ভাঙি পাতি ও শুনা তুমি মোহৰা বচানা ও বিয়া নকৰা বুলি ও শ্মশানতে ৰখি থাকি ও সপি দিলা গোটেই জীয়ানা এৰা বাপু তুমি আহা মোৰ কাষ চাপি তুমি আহা মোৰ কাষ চাপি হেৰা বাপু তুমি আহা মোৰ কাষ চাপি তুমি আহা মোৰ কাষ চাপি তোমাৰ হাতে কৰি বুৱাৰ বন মৰতে কৰি মোৰ বলো উপযুক্ত দৰা তুমি কল তোমাক ভাঙি পাতি কথা শুনি আনন্দিত মন ও শুনা শুনা বাপু তুমি ও পাও শুনা ভাঙি পাতি ও শুনা তুমি মোহৰা বচানা ও বিয়া নকৰা বুলি ও শ্মশানতে ৰখি থাকি ও সপি দিলা গোটেই জীয়ানা ও প্ৰথম দৰাৰ হাতত তাৰাক ঐ অৰ্পণ পুৰাণৰ পদয়টো সমাপন এই কাৰণে মানুহে কয় ধৈৰ্যৰ ফল সদায় মিঠা হৰে তোমাৰ চৰণে ললো শৰণ